206টা ভোট আছে আমাৰ খোৱাং সমষ্টি কংগ্ৰেছৰ 206জনেই BLA আছে ইমান শক্তিশালী হৈ আছোঁ তৎসত্ত্বেও কি কাৰণে আমাৰ নেতৃবৰ্গই আমাৰ খোৱাং সমষ্টিটো জাতীয় পৰিষদৰ হাতত গতাবলৈ বিচাৰিছে এইটো সাফল সেয়েহে আপোনালোকৰ মিডিয়াৰ যোগেদি আমাৰ মাননীয় গৌৰৱ গগৈ মহোদয়ক কৰজোৰে অনুৰোধ জনাইছোঁ খোৱাং সমষ্টিটোক কোনো কাৰণত আপুনি জাতীয় পৰিষদক এৰি নিদিব আমাৰ খোৱাঙৰ পৰা 3জন যোগ্য সেৱক আছে 3জনকে আপুনি টিকেট দিয়ক আমি জিকাই নিম আমি কথা দিছোঁ আপোনাক আমি চালানী মাল ইয়াত আৰু সহ্য নকৰোঁ চিধা কথা আমাৰ খোৱাংবাসী ৰাইজে তিনিচুকীয়া লাইপুলিৰ পৰা MLA হ'ম বুলি অহা এজনক ইয়াত MLA পাতিব নোৱাৰোঁ আমাক এজন স্থানীয় সেৱক চিধা কথা আমি অনুৰোধ জনাইছোঁ শেষবাৰৰ বাবে অনুৰোধ জনাইছোঁ আমাৰ এজন স্থানীয় লোকক ভোট দিয়ক কংগ্ৰেছৰ পৰা টিকেট দিয়ক আমি তেখেতক জিকাই নিবলৈ 100% বদ্ধপৰিকৰ আমাৰ খোৱাং সমষ্টি ইতিমধ্যে একাধিক বাহিৰাগত বিধায়ক পাইছে উন্নয়নৰ নামত জিৰ' সেয়েহে এবাৰ খোৱাং সমষ্টি ৰাইজে আগ্ৰহেৰে ৰৈ আছে ইয়াতে জন্ম হোৱা ইয়াৰ হাৱা পানী খাই ডাঙৰ হোৱা আমাৰ সকলোৱে আৱেগ অনুভূতি বুজি পোৱা এজন লোককে ইয়াৰ পৰা টিকট দিয়ক সেয়েহে খোৱাং সমষ্টি ৰাইজে এবাৰ এজন স্থানীয় সেৱক বিচাৰে তীব্ৰ প্ৰতিবাদ হ'ব ইয়াৰ পৰাই সুকীয়াই দিছোঁ কেতিয়াও আমি চালানী মানি ল'ব নোৱাৰোঁ যিকোনো সিদ্ধান্ত ল'বলৈ আমাৰ কংগ্ৰেছ কৰ্মী প্ৰস্তুত এইখন প্ৰতিবাদ হ'ব সুকীয়াই দিছোঁ এইখন প্ৰতিবাদ হ'ব কেতিয়াও নেদেখা প্ৰতিবাদ হ'ব চলি যাব প্ৰথম কথা হ'ল আমাৰ উদ্ধতম কৰ্তৃপক্ষলৈ এটাই আমাৰ অনুৰোধ আছে আমি বাৰে প্ৰতি কৈ আছোঁ আমি ইমান দিনৰ পৰা কৈ আছোঁ আজি 5টা বছৰে আমি ইমান কষ্টৰে আমি ধুনীয়াকৈ ভাত এখিনি ধুনীয়াকৈ সিজাই পকাই আমি ল'লোঁ এতিয়া আমি সিজাই পকাই ধুনীয়াকৈ খোৱাৰ পিছত এতিয়া বেলেগৰ কোনোবা এজন আহি কিনে যদি আমাৰ ভাতখিনি কাঢ়ি ল'বলগীয়া হয় আমিতো কেতিয়াও মানে বহি থাকিব নোৱাৰোঁ আমি আৰু এটা কথা আছে কি আমাৰ কংগ্ৰেছ দলৰ আমাৰ এই নীতিগত আদৰ্শ আছে আজি ইমান 150 বছৰীয়া পুৰণা এটা দলে যদি আমাক এনেকুৱাখিনি কৰে আমাৰ কৰ্মীখিনি কি হ'ব আমাৰ যিখিনি আমাৰ 3 নম্বৰ পৰ্যায়ৰ কৰ্মীখিনিক আমাক সুধিব লাগিছিলে এদিন গৌৰৱ গগৈয়ে ক'ৰবাত কৈছে যে আমি তৃণমূলক কথাখিনি লৈ কিনেহে আমি এলায়েন্সত আহিম বা কিবা এটা এতিয়াতো আমাক কোনো কথা সোধা নাই এতিয়া আমি এতিয়া ক'লে তেখেতৰ কথাটো আমি প্ৰতিটো মানি নাথাকিম আমিতো কেতিয়াও জাহাজক আমাৰ ইয়াত মানি নলওঁ আৰু সময় হ'লে আমি যদি তেখেতক আমাৰ যদি কথা ওপৰলাই নেমানে তেতিয়াহ'লে একেবাৰে সমজুৱাভাৱে আমি আমাৰ ডিচিশ্যন আছে মই সমজুৱাভাৱে প্ৰতিবাদ কৰিছোঁ আজি আৰু সমজুৱাভাৱে আমি দল ত্যাগ কৰিবলৈ একেবাৰে ৰেডি আছোঁ আৰু বেছি নকওঁ আমি দল ত্যাগ কৰিম প্ৰয়োজনত আমি তথাপিতো আমি লুই যদি আমি ইয়াত মানি ল'ব